ধৰণে প্ৰিপাৰেচন কৰিছিলা কেনে ধৰণে সুযোগ লাভ কৰিলা প্ৰিপাৰেচনটো মানে কি হ'ল মই প্ৰিপাৰেচনটো একো কৰা নাই বিশেষকৈ প্ৰিপাৰেচন নাই কৰা মোক যেতিয়া জনোৱা হৈছিলে যে তোমাক ইছৰ'লৈ পঠাবলৈ তোমাক চিলেক্ট কৰা হৈছে গোটেই অসমত 13 জন আছিলে আমাৰ বেচত সো সেইকাৰণে মই অলপ স্পেচৰ বিষয়ে আগতকৈ জানো মই স্পেচ লাভাৰ আগতকৈ আছিলোঁ সো মোক যেতিয়া ক'লে তো মই এইটো প্ৰিপাৰেচন ইমান ভালকৈ নাই কৰা মই যিমান জানো এইটো কৰিছোঁ আৰু অলপ মানে কভাৰ আপ কৰিছোঁ স্পেচৰ বিষয়ে আৰু বাকী মই তাত সাইণ্টিষ্ট আছিলে আমাৰ মংগলয়ান মিছনৰ মিছন ডাইৰেক্টৰ নন্দিনী হৰিনাথ মেম তেখেতৰ লগত মই কনভাৰচেশ্যন কৰিছোঁ তেখেতৰ লগত মই বহুতখিনি টাইম স্পেণ্ড কৰি নিজৰ কুৱেশ্যনছ সুধিলোঁ তাৰপিছত শংকৰ মাৰাস্বামী ছাৰ তেখেতৰ লগত মই কুৱেশ্যন সুধিলোঁ আৰু বহুত চাইণ্টিষ্ট আছিলে য'ত মই লগ পালোঁ য'ত মানে ইছৰ'ত মানে মই লগ পাইছিলোঁ আৰু নিজৰ কুৱেশ্যন সুধিলোঁ এইটোৱে মানে কম মই ইমান বিশেষকৈ প্ৰিপাৰেচন নাই কৰা কি কুৱেশ্যন সুধিম কি কুৱেশ্যন নুসুধিম মোৰ মনত যি আহিছিলে মোৰ মনত কিবা ডাউট আছিলে চব মই সুধিলোঁ হয় বৰ্তমান তুমি ক'ত অধ্যয়ন কৰি আছা আৰু ভৱিষ্যতে কি হোৱা আশা কৰিছা বৰ্তমান মই ক্লাছ 12 সায়েন্সত মই মাৰ্কেট পাব্লিক হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ি আছোঁ আৰু ভৱিষ্যত গৈ মই বিচাৰিছোঁ যে মই এটা চাইণ্টিষ্ট হ'ম যি চাইণ্টিষ্টে নিজৰ এতিয়া মই ভাবা নাই যে কি চাইণ্টিষ্ট হ'ম কিন্তু মই ভাবিছোঁ যে যিয়ে চাইণ্টিষ্ট নহওক মই নিজৰ দেশৰ প্ৰতি মানে এটা নিজৰ দেশ মানে আগবঢ়াবলৈ এটা সুযোগ মানে মই কিবা কৰিম এইটোৱে মই ভাবিছোঁ মোৰ গ'ল এইটোৱে হয় ফৰ কাণ্ট্ৰিজ ডেভেলপমেণ্ট that is my goal তানে ইছৰো নিচিনাৰ এটা প্ৰতিষ্ঠানলৈ যাবলৈ সক্ষম হ'ল পিতৃ হিচাপে কেনে বহুত ভাল লাগিছে ল'ৰাটো মাকে কষ্ট কৰাই পঢ়াইছে ল'ৰাটো ভাল ৰিজাল্ট কৰিলে আশা কৰোঁ আৰু ভাল ৰিজাল্ট কৰিব আপোনালোকৰ চবৰ আশীৰ্বাদ লাগে আৰু আগত যায় যাব ল'ৰাটো সৰুৰে পৰা নিজৰ কেনে আছিলে পঢ়া শুনা সৰুৰ পৰা ভালেই আছিলে ক্লাছ 1ৰ পৰা মেট্ৰিকলৈকে 95% এবভ আছিলে ক্লাছ 1ৰ পৰা মেট্ৰিকলৈকে কি কৈছে মই কষ্ট কৰিছোঁ মই কৈছোঁ বাপেকে মানে ইমান কষ্ট কৰি ইমান কম পইচাতে ইংলিছ মিডিয়ামত মানে পঢ়াবলৈ নিবিচাৰিছিলে তো পইচাৰ কাৰণে মই মানে জোৰ কৰি দিলোঁ কিন্তু কষ্টটো তেওঁহে কৰিছে পইচাটো নহ'লেতো আৰু পঢ়াব নোৱাৰিম মই অকল শিক্ষাটোৱে দিছোঁ কিন্তু পইচাখিনি তেওঁহে দিছে কিন্তু বহুত কষ্ট কৰি তেওঁ মানে পঢ়োৱা শুনা কৰিছিলে 10 বছৰ মই ভাবাই নাছিলোঁ যে পঢ়াব পাৰিম বুলি জেমছত মই মানে ST জেমছ স্কুলত পঢ়াইছোঁ মাৰ্ঘেৰিটাত পঢ়াম বুলি ভাবিব পৰাই নাছিলোঁ মই যেতিয়া 10 বছৰ কমপ্লিট হ'ল তেতিয়া মই ভাবিছোঁ মই কিবা এটা মানে তেওঁ কৰিলে ল'ৰাটোৰ কাৰণে সেইটোৱে মই এতিয়াও তেওঁক কওঁ এতিয়া আপুনি ইমান কষ্ট কৰিলে যে সেইটো কাৰণে আজি এইটো মানে তাক চাবলৈ পাইছে ভালকৈ সেইটোৱে ক'ম আৰু কি ক'ম মাতৃ হিচাপে অনুভৱ কেনেকুৱা অনুভৱ মানে কি বহুত ভাল লাগিছে ইমান ভাল লাগিছে মানে ক'বই নোৱাৰোঁ আৰু ৰাইজৰো আশীৰ্বাদ থাকিব লাগিব ৰাইজৰ আশীৰ্বাদ আৰু গোটেই মই অকল বিচাৰোঁ মোৰ ল'ৰা অকল ভাল নহওক মানে গোটেইখিনি মানুহে তাক ভাল পাওক গোটেইখিনি মানুহে তাক চিনি পাওক অকল টকাৰ কাৰণে যে পঢ়িব সেইটো নিবিচাৰোঁ মই চাকৰিও যে টকাৰ কাৰণে অকল নহয় মানে গোটেইখিনি মানুহে তাক চিনি পাব লাগে আৰু তাক ভাল পাব লাগে মই সৰুৰ পৰা মই তাক সেইটোৱে শিক্ষা দি আছোঁ তোক মানে তোমাক চবে চিনি পাব লাগে তুমি কেনেকুৱা ধৰণৰ হয় তোমাৰ ভিতৰৰ কথাটো গোটেইখিনি মানুহ চিনি পাব লাগে মই এইটো সৰুৰ পৰা মই আৰু এতিয়াও তাক শিকাই আছোঁ লাগিলে কিবা পাৰিলে তুমি লগৰখিনিকো শিকাবা আনকি লগৰখিনিও মই এনেকুৱা মিটিঙত গৈছোঁ প্ৰতিভা নামৰ ছোৱালী এজনী আছিলে মোক ক'লে আণ্টি মই ক'লোঁ দীপজয় কেনেকুৱা আছে ক্লাছত মইতো ফাৰ্ষ্ট পেৰেণ্টছ মিটিঙত আহিছোঁ হাই ছেকেণ্ডেৰী স্কুলত ক'লে সি আমাৰ গাইড টিচাৰ ক'বলৈ গ'লে মানে গোটেইখিনি মোক শিকায় তেতিয়া মই ভাবিলোঁ মানে মই যিখিনি তাক মই কৈ দিছিলোঁ যে অকল নিজে নিশিকিবা মানে লগৰখিনিকো শিকাবা সেইটো মানে কৰিছে যে স্কুলত গৈহে গম পালোঁ মানে স্কুলৰ ষ্টুডেণ্টখিনিয়ে ক'লে মোক মানে যে আমাৰ গাইড টিচাৰহে হয় সি আমাক শিকাই দিয়া কিবা প্ৰব্লেম হ'লে টিচাৰৰ আগত আমি দীপজয়ৰ ওচৰতে যাওঁ পাৰ্চেণ্টেজটোৰ কথাটো ক'ব নোৱাৰোঁ এতিয়া আপ ডাউন হৈয়ে থাকে আৰু সেইটোৱে ক'ম আৰু কি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত